এজন ফুলকুমলীয়া যুৱকৰ মৃত্যুৱে দেখুৱাই গ'ল তিনিটাকৈ বাস্তৱিক নিদৰ্শন। প্ৰথমতে বাহন চলাওঁতে ধীৰগতি আৰু সাৱধানতা, কিয়নো বিপদেই আগজাননী নিদিয়ে। দ্বিতীয়তে মৃত্যুৰ পিছতো সঁচা অৰ্থত বন্ধুৰ মৰম কি, আৰু তৃতীয়তে মানৱতা আৰু মৰমৰ মাজত নথকা জাতপাতৰ চিন। এতিয়া আহিছো ঘটনাৰ মাজলৈ। তাৰিখ আছিল ৮ ডিচেম্বৰ ২০২৪। ৰঙিয়া সমীপৰ মৰাঞ্জনৰ হাহাৰা গাঁৱৰ ১৮ বছৰীয়া ঘৰৰ একমাত্ৰ পুত্ৰ ফিদ্দুছ আলী উৰফে বুবুৱে দিনৰ দিনটো হাজিৰা কৰি নিশা ওলাই গৈছিল বজাৰলৈ। তেওঁ জনা নাছিল বজাৰ পোৱাৰ আগতেই ৰৈ আছে মৃত্যুদূত। ঘৰৰ পৰা কিছু নিলগত পথৰ দাঁতিত থকা গছত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয় যুৱকজন। স্থানীয় ৰাইজ তথা বন্ধুৰ সহায়ত চিকিৎসালয়লৈ নিয়া হয় যদিও নিয়তিৰ আগত হাৰ মানে। সকলোকে কন্দুৱাই মাতৃ পিতৃৰ বুকু সোধা কৰি চিৰদিনৰ বাবে বিদায় ল'লে ফিদ্দুছ উৰফে বুবুৱে। সহজ সৰল নম্ৰ স্বভাৱৰ বুবুৰ এই মৃত্যুক যেন সহজভাৱে লৈ পাহৰিব পৰা নাই বন্ধুবৰ্গই। সেয়েহে বন্ধুবৰ্গই ১৩ দিনৰ দিনা বুবুৰ আত্মাৰ চিৰশান্তিৰ বাবে আয়োজন কৰে নাম প্ৰসংগ। নমস্কাৰ। আজি আমি খুব দুখেৰে প্ৰকাশ কৰিছোঁ যে যোৱা ৮ ডিচেম্বৰ তাৰিখে নিশা ১০মান বজাত ফিদ্দুছ আলীয়ে ঘৰৰে কিছু সামগ্ৰী বজাৰ কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই আহিছিলে। আৰু তাৰপিছত তেওঁ নিশা ভাগত এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হৈ মেডিকেলত আমাৰ গোটেইখিনি মানুহে লৈ গ'ল যদিও তেওঁ মৃত্যুবৰণ কৰিলে। সেয়ে আজি তেওঁৰ ১৩ দিনীয়া অনুষ্ঠান আজি সমূহীয়াভাৱে হিন্দু মুছলমান সকলোৱে মিলি তেওঁৰ লগ বন্ধু যিমান আছে সকলোৱে মিলি এটা ধৰ্মীয়ভাৱে অনুষ্ঠান এটা আজি পালন কৰিলে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে। আৰু এইটো চেগতে আমি তেওঁৰ পৰিয়ালবৰ্গকো আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে আমি তেওঁৰ ল'ৰা যদি ঢুকাইছে, আমাৰ তাৰ বন্ধু হিচাপে আমি তেখেতসকলৰ ল'ৰা হিচাপে আমি তেওঁলোকৰ মাজত আমি যিখিনি পাৰোঁ আমি খবৰ খাতি বা যিখিনি আৰু পাৰোঁ আমি সেইখিনি কৰি যাম। তেওঁলোকক আমি সকাহ এটা সিমানেই দিব পাৰিম, তাত বাহিৰে আৰু কৰিম কি। আৰু তেওঁৰে আজি এই মনৰ শান্তিৰ বাবে আজি ৰাজহুৱাভাৱে আজি আমাৰ এই অঞ্চলৰ মানুহে নাম প্ৰসংগ আৰু দোৱা আশীৰ্বাদৰ জৰিয়তে আৰু লগতে এটি ভোজনৰো ব্যৱস্থা কৰিছে। ইয়াৰ সকলো ৰাইজে আমাক সহযোগ কৰিছে, তাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এনেকুৱা জানো এই ঘটনা আমাৰ এই অঞ্চলত আৰু নঘটে তাৰ বাবে আমি কামনা কৰিছোঁ। বন্ধুৰ প্ৰতি থকা এই মৰমৰ এনে নিদৰ্শনে স্থানীয় সকলো জাতি ধৰ্মৰ লোককে কৰিছে আকৰ্ষণ। সকলোৱে কৰিছেও সহায় সহযোগিতা। এইমাত্ৰ আমাৰ পৰেশ দাই কৈছে কথাখিনি, তথাপিও আমাৰ খুব বেয়া লাগিছে গোটেইকেইজনৰ। আমাৰ এনেকুৱা লাগিছে সি য'তেই আছে আৰু বৰ্তমান ভাল জেগাত থাকক, নেদেখাজনে তেখেতক লৈ গৈছে। আমি তেখেত যাতে আকৌ সোনকালে আৰু আমাৰ মাজত আকৌ কোনোবা ৰূপ লৈ আমাৰ মাজত আহে, আমি সেইটো বিচাৰিছোঁ। বহুত দুখ প্ৰকাশ কৰিছোঁ। চবকেইটা ল'ৰাই সহযোগ কৰিছে আৰু কৈছে আমি ঘৰত খবৰ চবৰ ল'ব যাম, বাকী আগবাঢ়ি যাম আৰু বিভিন্ন কাম আছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।